1 2 3 4 5 6 7 8 ধুনীয়াকে ফটো মাৰি আছে। হাই গাইস, কি খবৰ? মই বৰ্তমান এতিয়া উপস্থিত আছো ভটিয়াপাৰত। আপোনালোকে নিশ্চয় জানেই, বহুকেইদিনৰ আগত আহি পালেহি উইন্স অফ হাজৰিকা নামৰ উৰাজাহাজখন অতি শীঘ্ৰে আমাৰ শিৱসাগৰত মুকলি হবলৈ গৈ আছে। অতি শীঘ্ৰে মানে এবছৰমান হয়তো লাগিবও পাৰে। প্ৰশ্নবোধক চিন কেতিয়া অপেনিং হয় ঠিক ক'ব পৰা নাই বাৰু। উত্তৰ পূৰ্বাঞ্চলত প্ৰথমখন উৰাজাহাজৰ ৰেষ্টুৰেণ্ট। এতিয়া সময় 10:30 মান বাজিছে যদিও যথেষ্টখিনি মানুহ আহিছে আৰু দূৰ দূৰণিৰ পৰাও মানুহসকল আহিছে বাৰু। সকলোৱে একপি চেলফি লৈছে, হয়। এতিয়া এইকেইদিন ইনষ্টাগ্ৰামেই হওক, ফেচবুকেই হওক, হোৱাটছএপৰ ষ্টেটাছেই হওক, এইটো ভাত বনাই যিকেইজন আহিছে দাদাহঁত, তাত ইয়াত ভাত বনাই মানে এটা পাকঘৰ ধুনীয়া পাকঘৰ। ৰাতিপুৱা দুপৰীয়া গধূলি খাবলগীয়া হৈছে নে। আৰু হোটেলত মা মছলাবোৰ দিয়ে নে, মা মছলাবোৰ খালে অলপ গেষ্ট্ৰিকৰ প্ৰব্লেম হয়। বনাই খাইছে, ভালেই কৰিছে, খৰচাও কম। আৰু মইনো কি ক'ম, সকলো সাংবাদিক ইউটিউবাৰ সকলেতো ভিডিঅ' বনালে আহি, আৰু শেহতীয়াকে হলেও ভিডিঅ' এটা বনাও। উজানৰ মাছটো ধৰি ভাল লাগে, খুব ভাইৰেল হৈ আছে। আৰু ভাইৰেল হৈ আছে যদিও ভিডিঅ' এটা বনাইছো। আমাৰ ভিডিঅ' কিজানি কোনোবাই চাই, আৰু যদি চাই ভাল পায় অলপ শ্বেয়াৰ কৰি দিব, আৰু লাইকটো আপোনালোকে কৰি কমেন্ট এটা কৰি দিব আপোনালোকে কোন কোন জেগাৰ পৰা চাই আছে। আৰু তাৰ দ্বিতীয়তে কথা হ'ল কি, প্লেনিং হলে আহিব না আপোনালোক? নিশ্চয় আহিব। উৰাজাহাজৰ বেক চাইডখন যথেষ্ট ওখ বাৰু, মাটিৰ পৰা 18 ফুট মান হ'ব। কণ কণ সৰু ল'ৰা ছোৱালী বিলাকৰ বিৰাট চখ পাইছে, মাক দেউতাকৰ লগত একপি সিহঁতিও ফটো মাৰিছে। ফটো মাৰি এজন বৰ ধুনীয়া ডেকা যুৱক চশমা লগাই আহিছে। কি খবৰ? কোন জেগা আছিলে? এনে আপোনাৰ এই যিখন এয়াৰবাছ শিৱসাগৰলৈ ৰেষ্টুৰেণ্ট বনাবলৈ আনিছে, হয়, আমাৰ দাদা মানে হৰিপ্ৰসন্ন হাজৰিকা, তেখেতলৈ আমাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। তেখেতে আমাৰ মনত বহুত আনন্দ দিছে বাৰু। আৰু এই ক্ষেত্ৰত তোমাৰ মন্তব্য কি হ'ব পাৰে? যিখন ৰেষ্টুৰেণ্ট হবলৈ গৈছে, এনে অনুভৱটো কি তোমাৰ? অনুভৱ মানে মোৰ বহুত ভাল অনুভৱ মানে উত্তৰ পূৰ্বাঞ্চল নৰ্থ ইষ্টৰ প্ৰথমখন উৰাজাহাজ মানে ৰেষ্টুৰেণ্ট হবলৈ গৈ আছে। ভাল লাগিব। তাতে ময়ো শিৱসাগৰ ল'ৰা, শিৱসাগৰ গৌৰৱ, অসমৰ গৌৰৱ, ভাৰতৰ গৌৰৱ। আৰু এই ভিডিঅ'টো আপোনালোকে কোন কোন জেগাৰ পৰা চাই আছে প্লিজ কমেন্ট এটা কৰি জনাই দিবা। আপোনালোকৰ এটা এটা কমেন্টে মোৰ নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ, প্ৰেৰণা পাওঁ। আৰু ভিডিঅ' দাদা ভালে আছে? আছো দিয়া ভালে। এই কিমান টাইমত পালেহি? এই তোমাৰ প্ৰায় 10 মিনিট মানহে হৈছে এতিয়া বাৰু। 10 মিনিট। হেৰি অকলে অহা হৈছে নে? আহিছে, লগৰ এজনৰ পৰা আহিছে। ফটো কপি মাৰিলো। এনেই ভাল লাগিছে আৰু অলপ পৰিৱেশটো চালো। আপোনাৰ ঘৰ? মোৰ ঘৰ বিশেষ কাকজানত, ডিষ্ট্ৰিক্ট যোৰহাট। এতিয়া এতিয়া আমাৰ এখন উৰাজাহাজ যি নেকি এখন হোটেল হ'ব, আপোনাৰ আমাৰ অসমতে হ'ব নহয় জানো? এতিয়া আপোনাৰ মানে অনুভৱ কেনেকুৱা, অসমত এনেকুৱা ধুনীয়া এখন হোটেল যে আহিব? অনুভৱ মানে কি, ভাল লাগিছে। ধৰি লওক আমাৰ শিৱসাগৰ এখন গৌৰৱ নগৰে হয় নহয়, নগৰীয়াত যদি শিৱসাগৰ নগৰীত যদি এনেকুৱা এখন উৰাজাহাজৰ এখন আমি ৰেষ্টুৰেণ্ট দেখিবলৈ পাওঁ, আমাৰ নিশ্চয় নৱপ্ৰজন্মৰ মাজত এটা ভাল মানে এটা ফূৰ্তি বা মনোৰঞ্জনে মই ভাবোঁ। ধন্যবাদ। এতিয়া লাহে লাহে আপোনালোকে নিশ্চয় দেখিছে যুৱতীসকলো আহিছে ফটো কৰি মাৰি কেনেকে ইনষ্টাগ্ৰামত একপি ফটো দি হাজাৰ হাজাৰ লাইক পোৱাৰ আশা বুলি ক'লেও বিশেষ বেয়া নহ'ব। এতিয়া ভন্টিসকল দূৰ দূৰণিৰ পৰা আহিছে। শিৱসাগৰতো নিশ্চয় শিৱসাগৰৰ যুৱক যুৱতীটো দেখিবই, আৰু দূৰ দূৰণিৰে খুব কম দেখিব, এইফালে আহিলেহে দেখিব। আৰু ঠাইডোখৰ আমাৰ
ডিব্ৰুগড় ছাইডৰ পৰা আহোঁতে ৰাইট ছাইডে এটা তেল ডিপু আছে। তেল ডিপুটো হৰিপ্ৰসন্ন হাজৰিকা দাদাহঁতৰে। আৰু এই যোৰহাটৰ পৰা যদি আহে আপোনালোকে লেফ্ট ছাইডে নিশ্চয় দেখিব আৰু যথেষ্ট ওখ নহয় জানো ৰাজহাঁচখন, আৰু মুকলি এখন পথাৰৰ মাজত হৰিপ্ৰসন্ন হাজৰিকা দাদাই ৰাজহাঁচ এখন আনিলে, আনি ৰেষ্টুৰেণ্ট হোটেল খুলিব। অসমবাসী ৰাইজে তেওঁকতো বহুখিনি মৰম যাচিছে। মোৰ ফালৰ পৰা তেখেতলে অন্তৰৰ পৰা আন্তৰিকতে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আপোনালোকে নিশ্চয় আহিব, আহি ভাল পাব আৰু একাপ চাহ খাব, যদি ভাত খাব মন যায় ভাতো খাব, তাত কোনো কথা নাই বাৰু। এতিয়া ইমানতে ভিডিঅ'টো মই সামৰিব লাগিব। আপোনালোকে যদি চাই ভাল পালে কমেণ্ট এটা কৰি দিব।